আইনৰ নিয়ম এজন ব্যক্তি যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁক আৰু কোনো চাৰ্জশ্বিটত তেওঁৰ নাম অনা নাযায়। যদি দীপাংকৰ দোষীয়ে মৃত বুলিও তাৰ নাম আহিলেহেঁতেন কিয় নাহিব আৰু তেওঁ কাৰ কাৰণে মাত মাতিছে আজি আমাৰ পৰিয়ালটোলে এবাৰ চোৱা নাই কিয় আৰু আমি জানো যে দীপাংকৰ গগৈ দোষী নহয়। 5 দিন পূৰ্বে পোহৰলৈ আহিছিল অসম আৰক্ষীৰ তদন্তক ভুল প্ৰমাণিত কৰা এক তথ্য। যোৰহাটৰ সেনা চাউনীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নাছিল দীপাংকৰ গগৈ। এনআইএ এই গোচৰৰ চাৰ্জশ্বিটত সন্নিৱিষ্ট কৰা নাছিল দীপাংকৰ গগৈৰ নাম আৰু এনআইএৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই দীপাংকৰ গগৈৰ পৰিয়ালৰ এটাই দাবী নিৰ্দোষী দীপাংকৰ গগৈ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ মিছা অভিযোগ তুলি অকথ্য শাৰীৰিক নিৰ্যাতন কৰা আৰক্ষী বিষয়াক দিব লাগে শাস্তি। সেই সময়ৰ যোৰহাটৰ এছপি মোহনলাল মীনা, এছডিপিঅ কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে ব্যৱস্থা। আৰক্ষীৰ শাস্তি সহিব নোৱাৰিয়ে দীপাংকৰে আত্মহত্যা কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপন কৰি পৰিয়ালৰ লগতে দল সংগঠনে সোমবাৰেও কৰিলে প্ৰতিবাদ। আমি আগৰ পৰাই চিঞৰি আহিছোঁ যে দীপাংকৰ গগৈ দোষী নহয়, কিন্তু সেই সময়ত এছপিয়ে কৈছিলে যে দীপাংকৰ গগৈ ক'ৰবাৰ পৰা আৰ্মছ কিনিবলৈ গৈছে, দীপাংকৰ গগৈ মৰাস্ত্ৰ ব্যৱসায় কৰিছে, ইয়াৰ একাউণ্টত আলফাৰ টকা আহে, বিভিন্ন ধৰণৰ নাটক ৰচনা কৰিছিলে। এই নাটক ৰচনা কৰি তেওঁ এতিয়া লাজ লাগিছেনে তেওঁ এনআইএ চাৰ্জশ্বিটত যে নাম নাই দোষীয়ে এতিয়াও প্ৰমাণ কিয় দিব পৰা। আৰু দীপাংকৰ গগৈ নিৰীহ যুৱক আছিল। আপুনি পৰিয়ালৰ এজাহাৰৰ ভিত্তিত 306 ধাৰাৰ ভিত্তিত হত্যাকাৰী হিচাপে এছপি মোহনলাল মীনা, এছডিপিঅ কাকলি পাটগিৰি আৰু অ'চি লক্ষ্মণ কুমাৰ দাসক আজিয়ে কাৰ্যকৰী হোৱাকৈ গ্ৰেপ্তাৰ কৰক। আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ সহিব নোৱাৰি 2023 বৰ্ষৰ ডিচেম্বৰ মাহত আত্মহত্যা কৰিছিল দীপাংকৰ গগৈ। ইয়াৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। নিৰীহ যুৱকক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰাজ্য চৰকাৰে গঠন কৰিছিল তদন্ত কমিটি। কিন্তু 3 মাহৰ ভিতৰত দিবলগীয়া তদন্ত প্ৰতিবেদন আজিলৈ কিয় দিয়া নহল এই প্ৰশ্ন উত্থাপন কৰি তিতাবৰত প্ৰতিবাদত বহিল দীপাংকৰৰ মাতৃ, ভগ্নী, দল সংগঠনৰ লগতে জনতা। কেৱল সন্দেহৰ ভিত্তিত নিৰ্মম বৰ্বৰ অমানসিক জঘন্য অত্যাচাৰ চলাই যে হত্যা কৰা হ'ল, ইয়াৰ সকলো প্ৰমাণ সাক্ষ্য আমাৰ হাতত সকলো মজুদ আছে। কেচি চামাৰীয়া ডাঙৰীয়া তেখেতকো আমি লগ ধৰি সকলো সাক্ষ্য প্ৰমাণ সকলো এভিডেঞ্চ আমি দিছোঁ। ৰহস্যজনকভাৱে দৃষ্টিকটুভাৱে দিনৰ পোহৰৰ দৰে পক্ষপাত কৰি আৰক্ষীক বচাবৰ কাৰণে তেওঁলোকে এই পৰিয়ালটোক ন্যায় প্ৰদানৰ পৰা বিৰত থাকি এই তদন্তৰ গাপ দিছে। ভাৰতৰ এটা উচ্চস্তৰীয় এটা সংস্থা, এই সংস্থাই ন্যায় যেতিয়া যাক নাকচ কৰিছে তেনেহ'লে আজি মুখ্যমন্ত্ৰীয়ে যি স্থিতি ল'ব লাগিছিলে এই স্থিতিৰ পৰা আঁতৰি আছে। হাতত মৃত পুত্ৰৰ ফটো লৈ প্ৰতিবাদত বহা মাতৃয়ে কৈ গ'ল এনেদৰে, মোৰ ল'ৰাটো নিৰ্দোষী, আমাৰ ফালে এবাৰ নেচাই কিয়? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ফালে এবাৰ চাওক আপুনি, আমাৰ অৱস্থাটো কি হৈছে। যি মাকে সন্তান হেৰুৱাই সেই মাকে ভুক্তভোগী হৈ কেনেকৈ জীয়াই থাকিব। তিতাবৰৰ পৰা বিন্দু কল্প বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।